আসসালামু আলাইকুম নমস্কাৰ লাইভটো যোনে চাব আৰম্ভ কৰিছে লাইভটো আগুৱাই দিব মই আসলতে আজি প্ৰশ্ন বিশেষকৈ আমাৰ হিন্দু সমাজলৈ মই প্ৰশ্ন এটা কৰিব বিচাৰিছো কাৰণ যোৱাকালি বা তাৰ কিছু আগত মই দুটামান ভিডিঅ' আপলোড কৰিছিলো য'ত ধৰ্ষণ হৈছিলে যোৱাকালিও মই এটা ভিডিঅ' আপলোড কৰিছিলো য'ত আসলতে 11 বছৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰা হৈছিল আৰু ছোৱালীজনী হিন্দু আছিলে তো মই হিন্দু মুছলমান বিচৰা নাছিলো মই এটোৱে বিচাৰিছিলো কি যে ধৰ্ষণ হৈছে সেই ধৰ্ষণকাৰীক এনকাউন্টাৰ কৰিব লাগে হেতু ক্ষেত্ৰত মই ভিডিঅ'টো বনাইছিলো কিন্তু দুৰ্ভাগ্য কথা আৰু লজ্জিত কথা কে একাংশ হিন্দু সমাজৰ হিন্দু মানুহে নাইটো 150-200 ওপৰত কমেন্ট আছে মই নাম কিছুমান ৰাখিছো তেখেতসকলৰ নিলজ্জ কমেন্টবিলাক দেখি কেনে আসলতে চিন্তা হৈছে কে সঁচাকে নাৰী বুৱাৰী হিন্দু সমাজত সঁচাকে সন্মান দিয়ে নে এই কথাষাৰ কিয় কাৰণে আজি মোৰ মনত উঠিছে দেই মনত উঠা কাৰণখিনিও মই ক'ব বিচাৰিছো কাৰণ মই কালি লাইভটো বা ভিডিঅ'টো বনাইছিলো এই ছোৱালীজনীক যোনজন লৰাই ধৰ্ষণ কৰিছে কিবা কি নাম আছিল সঞ্জীৱ মুণ্ডা নে কিবা দেই সেই লৰাটোক এনকাউন্টাৰ কৰক নহলে তাক ফাঁচি দিয়ক কাৰণ 11 বছৰীয়া ছোৱালী এজনী ধৰ্ষণ হৈছে তাক জাতপাত ধৰ্মটো নাহে কিন্তু একাংশ হিন্দুৱে মোক কি কমেন্ট কৰিলে কে ততৰ মুছলমানক ধৰ্ষণ কৰিছে নেকি ততৰ মুছলমানক ধৰ্ষণ কৰিছে নেকি তই মিয়াৰ দালাল তই অমুক তই তমুক আৰে ভাই ধৰ্ষণ হৈছে তোমালোকে দেৱীৰ ৰূপত মানা দেখোন তোমালোকে দেৱীৰ ৰূপত পূজা কৰা দেখোন তোমালোকে গৰুকে দেখোন মা বুলি মানি কিনে শ্ৰদ্ধা কৰা দেখোন আজি এগৰাকী নাৰী যেতিয়া ধৰ্ষণ হৈছে তাৰ কাৰণে ৰুবুল আহমেদে মাত দিছে তাতে হেজনী ছোৱালী হিন্দু হল লৰাজন হিন্দু হল বুলিয়েতো কথা নহয় এজনী ছোৱালী ধৰ্ষণ হৈছে নহয় তাৰ কাৰণে মাততে কি আছে বা এটা কমেন্টত সাধাৰণ কমেন্ট এটা লিখি দিলে কি যাব কে হে কমেন্টত যদি লিখিও দিলে হয় কে নাই ফাঁসি দিব লাগে মনত বাৰু জিয়ে থাকক মুখখনটি যদি লিখিও দিলে হয় কে ফাঁসি দিব লাগে তৃতীয় মনটোত ভাল লাগিল হয় মই মানুহখিনিৰ কমেন্টখিনি চাই মই আসলতে লাইভটো বনাবলৈ বাধ্য হৈছো মই হিন্দু মুছলমান নকৰো কিন্তু এই সকলৰ নিচিনা এনেকুৱা থাৰ্ড ক্লাছ সমাজত যদি মানুহ থাকে তেতিয়া হলেতো তো ভাই সকলোৱে এইবিলাক ধৰ্ম জাতি লৈ কিনে লাগি থাকিব এজনী ছোৱালী ধৰ্ষণৰ ক্ষেত্ৰতো হিন্দু মুছলমান আনিছে সেইকাৰণে আজি প্ৰশ্ন কৰিছো সেইকাৰণে সকলোকে সুধিব বিচাৰিছো যে হিন্দু সমাজত কি হিন্দুৱে হিন্দুক ধৰ্ষণ কৰা কিবা লাইসেন্স দিছে নেকি কিবা পাৰমিশন দিছে নেকি যদি আপোনালোকৰ পাৰমিশন দিছে তেতিয়াহলে মোক আপোনালোকে কমেন্ট আকাৰে জনাব মই নিশ্চয় আৰু দ্বিতীয়বাৰ মই মাত নিদিও মই নামকেইটা কৈ দিব বিচাৰিছো মই নামকেইটা লিখি ৰাখিছো ইয়াতে দেই নামকেইটা মই কৈ দিব বিচাৰিছো কৃষ্ণা দাস ৰঞ্জিত কুমাৰ পেগু তুলতুল দাস বাবু শৰ্মা পবিত্ৰ বৰ্মন মনোজ কুমাৰ ডেকা মণি ৰাভা অৰূপ গগৈ জয়ন্ত নাথ বিকাশ দাস ভুৱেন ডেকা ঋতু দাস খৰ্গেশ্বৰ নাথ ধন বৰদলৈ দীপ ভূঞা সাগৰিকা দেৱী ভাবক না মহিলাও কমেন্ট কৰিছে মোকে ততৰ মিয়াক কি ধৰ্ষণ কৰিব গৈছে নেকি আমাৰ মানুহে এজনী ছোৱালী ধৰ্ষণ হতে তেখেতসকলে তাতে ক'ব লাগিছিলে কে ছোৱালীজনী ফাঁসি দিয়ক লৰাটোৰ ফাঁসি দিয়ক বা লৰাটো এনকাউন্টাৰ কৰক তেখেতসকলে হেখাৰ কথা এইকেইটাৰ ভিতৰত এজনে কোৱা নাই আৰু এই মহিলাগৰাকীও হেখাৰ কথা নকলে মহিলাগৰাকীয়ে মোক কমেন্টত লিখিছে কে কি বুলি কয় ততৰ মিয়াক ধৰ্ষণ কৰিব গৈছে নেকি শুনক না কথা চাওকচোন তেখেতসকলৰ তাৰ পিছত আছে সুমন কলিতা প্ৰদীপ নাথ আকাশ শৰ্মা বিপুল কলিতা আৰতি নাথ এখেতৰ এগৰাকী মহিলা আৰতি কলিতা এখেতৰ এগৰাকী মহিলা তেখেতও কিন্তু যি কমেন্ট কৰিছে দেই তাৰপিছত মীনাক্ষী দাস তেখেতৰ এগৰাকী মহিলা তপন হাজৰিকা কুলেন ডেকা এনেকে আৰু বহুত আছে নামবিলাক কৈ গৈছো অলপমান সেইকাৰণে আজি বেয়া লাগিছে এটোৰ কাৰণে কে মই লাইভ কৰিছো বা মই ভিডিঅ' এটো কাৰণে বনাইছো যিহেতু যেতিয়া মুছলমানে হওক হিন্দুৱে হওক ধৰ্ষণৰ ক্ষেত্ৰত যেতিয়া মুছলমানে ধৰ্ষণ কৰে তেতিয়া কিন্তু ৰাজপথত ওলাই আন্দোলন হয় কি আমাৰ নাৰী বুৱাৰী সুৰক্ষা নহয় বুলি আৰু যেতিয়া হিন্দু এজনে ধৰ্ষণ কৰে তেতিয়া কিন্তু সব নিমাত হয় চুপচাপ হৈ ঘৰত বহে কিয় এই বস্তুটো ধৰ্ষণৰ ক্ষেত্ৰততো ধৰ্ম জাতি ভাষী কথা নাহে এগৰাকী ছোৱালীৰ যেতিয়া ধৰ্ষণ হৈছে এই ছোৱালীজনী ধৰ্ষণ কৰা প্ৰতিজন পিখাচক আমি হয়তো এনকাউন্টাৰ কৰাব লাগিব হয়তো মই ফাঁসি দিয়াব লাগিব এটো হ'ব লাগিব আমাৰ নিয়ম কিন্তু যদি আপোনালোকে যদি এনেকুৱা একাংশ হিন্দু মানুহৰ মানসিকতা থাকে তাৰ পিছত আপোনালোকে আমাৰ মুছলমানক দায় দুখ দি থাকে কি আমি মুছলমান বহুত ধৰ্মীয় গোৰামী আছে আমি অপৰাধীক সমৰ্থন কৰো আৰে ভাই আপোনালোকৰ নিচিনা একাংশই দেখোন আজি অপৰাধীক সমৰ্থন কৰি আছে মোৰ কথাবিলাক বৰ টেঙা পাব তিতা পাব
হা আপোনালোকৰ নিচিনা একাংশই সাহস নহলে কমেন্টত লিখি দিব এইটো কাৰণে যে সেইজন যুৱকক ফাঁচি দিব লাগে হা কিয় সেইজন আপোনালোকৰ হিন্দু হল কাৰণে তাক ফাঁচি দিব নালাগে তাক এনকাউন্টাৰ কৰিব নালাগে নেকি এই আপোনালোকৰ এনেকুৱা দুইমুখীয়া কিছু একাংশ চৰিত্ৰবিলাকৰ কাৰণে আজি আপোনালোকৰ সমাজখনৰ লজ্জিত আজি যে মই যে ভিডিঅ' বনাই কিনে যে আপোনালোকক যে অলপ ইটিকিং যে কৰো নহয় কিহৰ কাৰণে কৰো জানানে এইবিলাক বস্তুৰ কাৰণে কৰো কিয় দুইমুখীয়া চৰিত্ৰ লৈ কিনে বহি আছে বেয়া যদি আমাৰখিনি দেখতে আপোনালোকে যদি একদম টিকা উঠাই কিনে পকৰ জ্বলাই মাত মাতিব পাৰিছে তেতিয়া আপোনালোকৰ ভিতৰত থকা বেয়াখিনিৰ কাৰণে আপোনালোকে কেলে মাত নামাতে কিয় আপোনালোকৰ হিন্দু শাস্ত্ৰত লিখা আছে নেকি যে ধৰ্ষণ কৰিব পাৰে হিন্দুৱে হিন্দু যদি পাৰে মোক জনাব মইতো ভাবো যে কোনো শাস্ত্ৰত লিখা নাই আৰে আপোনালোকে বেছি মাত দিব লাগিছিলে আপোনালোকে আজি আপোনালোকে বেছি মাত দিব লাগিছিলে হেয়াই ধৰ্ষণে হওক হেয়া আপোনাৰ যিয়ে হওক যদি এগৰাকী ছোৱালীৰ অনুমতি নোহোৱা কৰি কোনোবাই যদি সেই ছোৱালীজনীৰ লগত যদি কিবা শাৰীৰিক সম্পৰ্ক কৰিছে হেয়া ধৰ্ষণ বুলি আমি মানিব লাগিব হয়নে নহয় 11 বছৰীয়া ছোৱালী এজনীয়ে কি কালি কবলৈ গৈছিল নেকি বা ভেদনাখন কব গৈছিল নেকি তুমি আহা মোৰ লগত ধৰ্ষণ কৰা নাই কোৱা হে লৰাজনে যেতিয়া তেনেকুৱা এটা সম্পৰ্ক কৰিছে বিশেষকে আমাৰ বাৰু মুছলমানত আমি বাৰু ঠিক আছে আপোনালোকে আমাক কৈ থাকে আমি নাৰী বৰে সুৰক্ষা নকৰো আমি নাৰী বৰে সন্মান দিব নাজানো আপোনালোকে আমাক তো সদায় কৈ থাকে আৰে ভাই আজি আপোনালোকে তো দেৱী মানিছে ন মূৰ্তি আকাৰে আপোনালোকে দেৱী মানি পূজা কৰিছে ভাৰতক মা দৰ্জা দিছে ভাৰত মাতা কি যে বুলি আমি নকলে আপোনালোকৰ পকৰ জ্বলি যায় হয়নে গৰুক আমি মাতা নকলে আপোনালোকৰ পকৰ জ্বলি যায় যেতিয়া সঁচা অৰ্থত দেৱীৰ সন্মান কৰিবলৈ লগা হয় সঁচা অৰ্থত সেই নাৰীক যেতিয়া সন্মান দিবলগীয়া হয় সেই নাৰীক যেতিয়া সুৰক্ষা দিবলগীয়া হয় তেতিয়া চৰকাৰ ব্যৰ্থ হা তেতিয়া আপোনালোকৰ প্ৰতিবাদৰ মুখৰ এটা মাত নোলায় দুইমুখীয়া চৰিত্ৰ কিয় সঁচা অৰ্থত নাৰীক সন্মান দিয়ক না ইয়া জাতি ধৰ্মৰ কথা নাহে আজি আপোনালোকৰ একাংশই যি মোক কমেন্টত যিখিনি কথা মোক মিয়াৰ দালাল তোৰ মুছলমানক কোনোবা ধৰ্ষণ কৰিব গৈছে নেকি তো কিবা অমুক কৰিব গৈছে নেকি এইবিলাক যে মোক কৈ আছে তাতকৈ যদি আপোনালোকে সকলোৱে যদি মিলি কিনে এখাৰ কথা ক'লে হয় নহয় যে হয় এই ধৰ্ষণকাৰীক আচলতে ফাঁচি দিব লাগে নহলে এনকাউন্টাৰ কৰিব লাগে ৰুবুল তুমি ইয়াতে হিন্দু মুছলমান নকৰিবা এইখাৰ কথা যদি ক'লে হল মই সুখী হলো হয় যে হয় সকলোৱে আজি ধৰ্ষণটোৰ কাৰণে এনকাউন্টাৰ বিচাৰিছে সকলোৱে ফাঁসি বিচাৰিছে কিন্তু আপোনালোকৰ একাংশ কলো ন 150-200 মানুহৰ ওপৰত কমেন্ট আছে মোৰ তাতে 150-200 ওপৰত ন তাৰ আৰু কিমান আছে নাজানো 1100 কমেন্ট আছে 1100ৰ ভিতৰত মই 100 মানৰ কমেন্টস কিছুমান মই ৰিপ্লাই দিছো 100-150 মানৰ কমেন্টৰ ৰিপ্লাই দিছো দুখ হেতুৰ কাৰণে লাগিছে যে হে 100-150 টা কমেন্টৰ ৰিপ্লাই যেতিয়া মই দিছো এজন আমাৰ হিন্দু ভাই ভনীহঁতৰৰ এটো বস্তু নাপালো 150 কমেন্টৰ ভিতৰত কে হয় ৰুবুল ঠিক কথা কৈছা ফাঁসি লাগে নহলে এনকাউন্টাৰ লাগে বা মোক যদি এটো গালি পাৰিলে হয় কে হয় ৰুবুল তুমি ঠিক কথা কৈছা ফাঁসি দিব লাগিব কিন্তু তুমি হিন্দু মুছলমান নকৰিবা মই মনত শান্তি পালো হয় কে হয় মই যদি মই মাক খুজিলো হয় ঠিক আছে মই যদি হিন্দু ধৰ্ম বা মুছলমান ধৰ্ম এইবিলাক যে ধৰ্ম কৰিছো মই ক্ষমা মই সকলোৰ আগত মাক খুজিছো এনেকা মই কলো হয় কিন্তু মুক্তটো কোনো এটা ভাই মাইকি মানুহ পৰ্যন্ত নকলে মাইকি মানুহ এজনও ইমান নিলাজ হ'ব লাগিব যে কমেন্টত এটো কথা লিখিব নাজানিলে বা নোৱাৰিলে দেখকে হয় এজনক এনকাউন্টাৰ কৰিব লাগিব ভাবকচোন এনেকুৱা ধৰণৰ মানসিকতা যেতিয়া থাকিব আমি কি শিকিম আপোনালোকৰ পৰা বা আপোনালোকৰ সন্তানত আপোনালোকে কি শিকাই থৈ গৈছে ককচোন আজি আমাৰ ধৰ্ষণ যেতিয়া কৰিছে ঢিঙৰ ক্ষেত্ৰত যেতিয়া কৈছে এনকাউন্টাৰ কাৰণে আমি সকলোৱে মাত মাতিছিলো আমি প্ৰতিবাদ কৰিছিলো ৰাস্তাত সকলোৱে হে হিন্দুৱে হওক মুছলমান হওক আপোনালোকতো একদম মানে পকৰ জ্বলাই উঠি আহিছিলে কিন্তু আমিও প্ৰতিবাদ কৰিছিলো সকলো জায়গাতে আমাৰ প্ৰতিটো জায়গাৰ পৰা দল সংগঠন ওলাই কিনে মাত মাতিছিলে কিয় জানেনে কাৰণ ধৰ্ষণ কৰিলে হে জাতি ধৰ্ম ভাকি নাচায় এটো এটা অপৰাধ জঘন্য অপৰাধ আৰু অপৰাধৰ কোনো ধৰ্ম জাতি ভাকি নাথাকে এই অপৰাধক আমি শাস্তি দিব লাগে কিন্তু আজি আপোনালোকে কি কৰিছে ককচোন লাজ লগা নাই আপোনালোকৰ মই লাইফত আহি আপোনালোকক গালি পাৰিবলগীয়া হৈছে কিহৰ কাৰণে জানেনে কাৰণ আপোনালোকৰ এই চৰিত্ৰটোৰ কাৰণে কাৰণ আজি আপোনালোকৰ এই চৰিত্ৰটোৰ কাৰণে আমাৰ নিৰ্দোষী কিছুমান ছোৱালী যোনবিলাক ছোৱালী কোনো ধৰণৰ এইবিলাক মানে মানসিকতা নাই মানে কোন আমি সহজ কৰল ছোৱালীবিলাক মৰি আছে কাৰণ আপোনালোকে সেই একাংশ যাৰ মানসিকতাটো লেতেৰা আপোনালোকৰ হিন্দু ধৰ্মৰ মাজত থকা যিবিলাকৰ লেতেৰা মানসিকতা আছে ধৰ্ষণ কৰা বা কিবা সেই সকলক আপোনালোকে ইন্ধন জগাইছে কেনেকে জানানে এই সমৰ্থন কৰি কিনে আপোনালোকে ইন্ধন জগাইছে
এজন মোক ইয়াতে হা এজন মই দেখাই দি আছো হা হি মোক কমেণ্ট কৰিছে তেখেত ডাঙৰ মানুহ কিন্তু উৎপল ধৰ তেখেতে মোক কমেণ্ট কৰি আছে কে এইবিলাক মানে থাৰ্ড ক্লাছ লেকচাৰ কাম নাই অমুক তমুক হেন তেন হা এজনী ছোৱালী ধৰ্ষণৰ ক্ষেত্ৰত মই ডিজিটেল মাধ্যমত প্ৰতিবাদ কৰি কিনে মই বিচাৰিছো কি ছোৱালীজনীৰ কিহৰ কাৰণে ছোৱালীজনী সন্মানত ন এই ছোৱালীজনী সন্মানৰ কাৰণে মই ল'ৰাজনৰ ফাঁচি বা এনকাউণ্টাৰ বিচাৰিছো আৰু মই অলপ বেয়াকে কৈছো কিয় বেয়াকে কৈছো কি মানুহখিনিয়ে অলপমান শুনি কিনে ওলাওকচোন এনকাউণ্টাৰৰ কথা কওকচোন কি দ্বিতীয়বাৰ আমাৰ অসমত নহওক কিন্তু এই মানুহজনে মোক কয় কি বেকাৰ লেকচাৰ দি কি লাভ আছে মুছলমানক তোৰ কৰিব জানে নে ভাবক না এজন বয়সস্থ মানুহৰ মানসিকতা হেতু এজন ইয়াতে আছে হা ক'ত গ'ল চিন্ময় পাঠক তেখেতৰ কমেণ্ট যোনটো দিছে নহয় সঁচাকৈ আচলতে এই মানুহজনৰ মানসিকতাটো দেখি কিনে চাইলোঁ মই তেখেতৰ কিন্তু প্ৰফাইলটোত আপোনাৰ ধুনীয়াকৈ প্ৰভু শ্ৰীৰামৰ ফটো দিয়া আছে কিন্তু দুৰ্ভাগ্য কথা সেই মানুহজনৰ কমেণ্ট যি কৰিছে নহয় নিৰ্লজ্জ কমেণ্ট মানে এনেকুৱা মানসিকতা মানুহ আমাৰ সমাজত আছে কাৰণ কিয় কওকচোন নামটোত হিন্দু ওলাই যোৱাৰ লগে লগে ভাবিছে ক'ৰবাত আমি যদি এইষাৰ কথা কওঁ ক'ৰবাত আমি নিজে লাজ পালোঁ লাজ পোৱা নাইতো ভাই কি হিন্দু কি মুছলমান ভাই কি লাজ পোৱা কথা আছে এগৰাকী ছোৱালীৰ সন্মানত ছোৱালী এজনী সন্মানত সেইদিনাখন মাজৰ শিৱসাগৰত হৈ গ'ল তাতো মই মাত মাতিছোঁ মই সকলোতে মাত মাতিছোঁ কিহৰ কাৰণে ছোৱালীজনীৰ সন্মানত ভাই এই ধৰ্ষণ যদি হৈ থাকে আজি যদি আপোনালোকে এনেকৈ ইন্ধন জগাই থাকে হা এই চিন্ময় পাঠক নে কি এই ল'ৰা মানুহজনে কৈছে হা মানে বেয়া লাগে এইবিলাক বস্তু আমাৰ মুছলমানৰ পৰা বোলে শিকিছে বুজিছে নাই তেখেতৰ কথা হৈছে যে আমাৰ মুছলমানৰ পৰা বোলে শিকিছে যে হিন্দুৱে বোলে এইবিলাক বেয়া কৰ্ম ভাবকচোন মানসিকতা ভাবকচোন মানে কি হৈ গ'ল মানে বেয়া কৰ্ম মানে তেখেতৰ মনত আছে তেখেতৰ মাথাত আছে হয়নে আমাৰ পৰা শিকি কিনে বোলে কৰিছে চাওক না মানসিকতা চাওকচোন কেনেকুৱা মানসিকতা হ'ব তথাপিতো স্বীকাৰ নকৰে এজনকে হয় আমাৰ মাজতো বেয়া কৰ্ম আছে তেতিয়াহ'লে ধৰ্মৰ লেতেৰা গোড়ামী কাৰ ভিতৰত সোমাই আছে আৰু ভেকু ভাওনা কাৰ ভিতৰত সোমাই আছে কওকচোন এই আমি দেৱী মানিছো ভাৰত মাতা কি জয় বুলি কৈছো মুখেদি ভাৰত মাতা কি জয় ক'লে নহ'বতো আমি নক'ব পাৰো ভাৰত মাতা কি জয় কিন্তু সঁচা অৰ্থত কিন্তু আমি মাতাক কিন্তু সন্মান কৰিছোতো কিয় সন্মান কৰিছো জানেনে আমি আজি পাৰো নোৱাৰো আমাৰ মাজতো ধৰ্ষণ আছে আমাৰ মাজতো ছোৱালী বোৱাৰীক ধৰ্ষণ কৰি আছে বেয়া কৰ্ম কৰি আছে নকৰা নহয় কিন্তু আমি তাক ৰোধ কৰিবৰ কাৰণে আমি সমাজে যুঁজি আছো আৰু মাত মাতি আছো আমাৰ কিছুমান সমাজত বিশেষকৈ আমাৰ মাইনৰিটি সমাজত ধৰ্ষণকাৰীৰ কাৰণে কিছুমান এনেকুৱা নিয়ম আছে নহয় যোনবিলাকত আপোনাৰ ৰূহ কঁপি যাব মানে আপোনাৰ আত্মা পৰ্যন্ত কঁপি যাব বুজিছেনে কিছুমান ভিতৰীয়া গাঁৱত এনেকুৱা পৰ্যন্তলৈ আছে কিন্তু সেইবিলাক নিউজত ফ'কাছ নহয় বুজিছে আপোনালোকৰ সেইটোৰ কাৰণে মাত মাতক তাত ধৰ্ম নাচাব বেয়া লাগিছে মোৰ আজি মই লাইভটো এইটো কাৰণে আহিছোঁ যে বেয়া লাগিছে আজি আপোনালোকৰ এইটো চৰিত্ৰ দেখা পাই কেনে যে আপোনালোকে ভাই কেনেকৈ সমৰ্থন কৰি আছে ভাই এইটোক লৈ কেনে হা কেনেকৈ সমৰ্থন কৰি আছে কওকচোন বেয়া লাগিছে নকৰিব এইটো কাম কাৰণ আজি আপোনালোকে এজন হিন্দু মানুহ ওলাইছে বুলি কথা নহয় কালি আপোনালোকৰ ছোৱালী বোৱাৰী ৰাস্তাত যেতিয়া যাব আপোনালোকে যিবিলাক মানসিকতা আপোনালোকৰ ধৰ্মীয় হওক আপোনালোকৰ জাতিৰে হওক যিহৰে হওক আপোনালোকে যে মানসিকতাটোত সেইটো ভৰাই দিছে যে আমাৰ মানুহে ধৰ্ষণ কৰিলেও সমৰ্থন কৰে দেখোন আমাৰ মানুহে এইষাৰ কথা যেতিয়া সোমাই যাব নহয় সেইজন মানুহে বেয়া কৰ্ম কৰিবৰ কাৰণে চিন্তা নকৰিব যেতিয়া এইটো বস্তু সোমাই যাব কি আমাৰ মানুহ হ'লে দেখোন হিন্দু হ'লে দেখোন এনকাউণ্টাৰ নহয় আমাৰ হিন্দু হ'লে দেখোন ফাঁচি নহয় যেতিয়া সেইবাৰ কথা সোমাই যাব তেতিয়া কি হ'ব জানেনে বেয়া কৰ্ম কৰিবৰ কাৰণে মানুহে ভয় নকৰিব তেতিয়া আমাৰ ছোৱালী বোৱাৰীৰ কথা বাদ দিয়ক আমাৰ ছোৱালী বোৱাৰীক এনেকৈ হাত দিব আহিব আমি সেই মানুহটোৰ হয় গল নাথাকিব হয় ভৰি নাথাকিব হয় হাত নাথাকিব কিন্তু আপোনালোকৰ নিজৰ ছোৱালী বোৱাৰী চিন্তা কৰক যে সুৰক্ষিত থাকিব নেকি বেয়াটোক বেয়া হিচাপে শিক্ষা দিয়ক বেয়াটোক বেয়া হিচাপে মাত মাতি ওলাওক সেইটো মই কথা কৈছোঁ আজি মই লাইভটো কৰি এইটো কাৰণে কৈছোঁ মোৰ বেয়া লাগিছে কালিৰ পৰা কমেণ্টছবিলাক মই পঢ়ি আছোঁ বহুত কমেণ্টছবিলাক পঢ়ি আছোঁ কৈছোঁ নহয় উপায় নাপাই ৰিপ্লাই দিছোঁ মানে মই এনেকৈ ৰিপ্লাই নিদিওঁ কাকোকে দেই মই কাকোকে কমেণ্টছত মই পৰাপক্ষত ৰিপ্লাই নিদিওঁ কিন্তু মই যেতিয়া নিজৰ বেয়া লাগি যায় নহয়
অসহ্য আহি যাওঁ কেনেকুৱা লেতেৰা মানসিকতা আমাৰ সমাজত আছে ভাই আৰু এইবিলাক মানুহৰতো ল'ৰা ছোৱালীও আছে সন্তানো আছে সেই ল'ৰা ছোৱালীক এই অকল মানুহে কি শিক্ষা দিব হা কি শিক্ষা দিব কওকচোন বা আজি আমাৰ উঠি অহা নৱপ্ৰজন্মও যদি এইবিলাক চিন্তা চৰ্চা কৰে তেখেতসকলৰ আহিবলগীয়া সন্তানক কি শিক্ষা দিব এইবিলাক শিক্ষা দিব যে তুমি ধৰ্ম চাই কিনে সমৰ্থন কৰিবা অপৰাধীক তুমি ধৰ্ম চাই কিনে জাতি চাই কিনে ভাকি চাই কিনে অপৰাধীক সমৰ্থন কৰিবা ধৰ্ষণ কৰিলেও তুমি মাত নিদিবা আৰে ভাই ধৰ্ষণ কৰিলেও মাত নিদিবা সেইকাৰণে কৈছো মই যে মুখত ভাৰত মাতা কি জয় কৈ লাভ নাই দেৱী বুলি মানি পূজা কৰি লাভ নাই যদি অন্তৰত যদি সঁচাকে শ্ৰদ্ধা নাই শ্ৰদ্ধা কৰিবলৈ শিকক শ্ৰদ্ধা আমাতকে বেছি আপোনালোকে শ্ৰদ্ধা কৰিব শিকক আমিতো বেয়াই দিয়কচোন আমি মুছলমানখিনি বেয়াই আমি অধপতনে গৈছো আমি বেয়া মানুহ আমাক যেতিয়া আপোনালোকে ঠিক কৰিবলৈ কাৰণে ওলাই আহে নহয় তেতিয়াহ'লে প্ৰথমত আপোনালোকে ঠিক হৈ লওক এই শ্ৰদ্ধাকণ আপোনালোকৰ সমাজত আপোনালোকে দিয়াই লওক এই শ্ৰদ্ধাখন দিয়াবলৈকে আপোনালোকে একো কৰিব নালাগে নহয় এই শ্ৰদ্ধাখিনি দিয়াবৰ কাৰণে যেতিয়া আপোনালোকে কৈছে নহয় কি আমি গৰুক মা মানিছো আমি দেশক মা মানিছো আমি দেৱী বুলি পূজা কৰিছো তেতিয়া আমাৰ হিন্দুৰ ভিতৰত অন্তত ধৰ্ষণ বোলা বস্তুটো নাথাকিব আমি এইটো উদাহৰণ দাঙি ধৰিম যে আমাৰ মাজত যে নাৰী বোৱাৰীক কোনোৱে হাত দিব নোৱাৰে তাৰ পিছত আমি মুছলমানক পিটি ঠিক কৰিম নহয় কক না সেইখিনি কৰক না আমি চেলুট জনাম কাৰণ আমাৰ মাজত আছে আমাৰ মুছলমানৰ মাজত বেয়া মই 100 বাৰ স্বীকাৰ কৰিছো 100 বাৰ স্বীকাৰ কৰিছো কিন্তু যদি আপোনালোকে এনেকৈ এটা ছোৱালী ধৰ্ষণৰ ক্ষেত্ৰত আপোনালোকে নিমাত হৈ কিনে একপক্ষীয় হিচাপে মাত মাতে বা মাত মাতিব বিচাৰিও আপোনালোকে মাত মাতিব নিবিচাৰে লগত আকৌ মই মাত মাতিলে আপোনালোকে কয় মই মিয়াৰ দালাল আপোনালোকে কয় মই বাংলাদেশৰ অমুক হয় মই তমুক হয় তই অসমীয়া সাজ পোছাক পিন্ধিছ নাই অসমীয়া জাননে নাই অসমীয়া মোক শিকাব লাগে অসমীয়া কথা মোক শিকায় আৰু মোক খুদে সিহঁতৰ যদি যিগিলাকে এতিয়া ক'বলৈ গ'লে নহয় বহুত কথা কৈ দিব পাৰো এই অসমৰ যিখিনি আমাৰ জনগোষ্ঠীয় আছে আমাৰ ট্ৰাইবেল বড়ো আমাৰ ৰাভা আমাৰ কাৰ্বি আমাৰ কছাৰী এইসকল ইয়াৰে খিলঞ্জীয়া একেবাৰে মাটিৰ ভূমিপুত্ৰ বাকী যিবিলাক আছে ন সেইবিলাক কৰ কি মাল আমি জানো নহয় সেইকাৰণে ইমান ক'বলৈ নালাগে আমাক ইয়াতে জনজাতীয় মানুহখিনিহে ইয়াতে থলুৱা ভূমিপুত্ৰ মানুহ একদম ভূমিৰ লগত যদি জড়িত হৈ আছে সেইখিনি আমাৰ ট্ৰাইবেলছখিনি বড়ো ৰাভা কাৰ্বি মিচিং এনেকে যিখিনি আমাৰ ট্ৰাইবেলছখিনি আছে আৰু মোক খুদে তুমি অসমীয়া মোক অসমীয়া পৰিচয় আমি যি দিব লাগে য'ত দিব লাগে আমি দি থৈ দিছো কিন্তু এই মানুহৰ পৰিচয়টো আপোনালোকে দিয়ক মানুহৰ পৰিচয়টো দিয়ক যে এগৰাকী ছোৱালী যেতিয়া ধৰ্ষণ হয় তাত আমি জাতি ধৰ্ম চাই সমৰ্থন কৰিলে নহয় আমি এটুৱে ওলাব লাগে যে এনেকুৱা আমাৰ অসমত দ্বিতীয়টো হ'ব নালাগে আমাৰ নাৰী বোৱাৰী ছোৱালী যে ৰাতি 12টা বজাতো সুৰক্ষিত হৈ কিনে ঘৰত যাবলৈ পাৰে এনেকুৱা এটা পৰিস্থিতি আমি কৰিবলৈ আমি সকলোৱে একলগ হৈ কিনে মাত মাতিব লাগিব এইখাৰ কথা চিন্তা কৰক মোক নীতি শিক্ষা মোক অসমীয়া হয় নে নহয় এইবিলাক দিব নালাগে সুৰেশ কলিতা আপুনি ভাল কথা কৈছে আপোনাক বেয়া বুলি ক'ব ঠিকে কৈছে দাদা মই সঁচাকে মই বেয়া পাইছো মই বহুত বেয়া লাগিছে অন্তৰত কালিৰ ক্ষেত্ৰটোত কাৰণ চাওক ঠিক আছে মোক কিছুমানে আজিকালি ভাবে কিছুমান মানে কি মেক্সিমামে ভাবে যে মই হিন্দু মুছলমান কৰো হিন্দু মুছলমান নকৰো দাদা মই বস্তুটো এটি বস্তু বিচাৰো যে বেয়া অপৰাধী সকলৰ মাজতে আছে মই উলাই দিওঁ বস্তুটো এইটো কাৰণে উলাই দিব বিচাৰো যে যেন আপোনালোকৰ মাজতো বেয়া আছে আমাৰ মাজতো বেয়া আছে ইয়াৰ কাৰণে আমি কিয়নো যুদ্ধ কৰি মৰো আমি কিয়নো ধৰ্ম কৰি মৰো আমি সকলো মিলি কিনে কিয় আগনাবাৰো মোৰ চেষ্টাটো হেতু কিন্তু মই যোৱাকালি দাদা মই যোনটো কথা লৈ আহিছিলো মই এই 11 বছৰীয়া ছোৱালীজনীৰ মই এই ধৰ্ষণ কৰা কথাটো কোৱাৰ লগে লগে বেনটো হিলি গৈছে এই যোনে সেই ধৰ্ষণ কৰিছে 21 বছৰৰ ল'ৰাটোৱে ধৰ্ষণ কৰিছে বা যিয়ে কৰিছে নহয় গাত এটু কাৰণে লাগিছে যে 21 বছৰীয়া ল'ৰা এটা যদি মানসিকতা এটু ষ্টেজত থাকিব লাগে তে ভাবকচোন আজি প্ৰজন্ম কোনটো বিনে গৈছে মই সেই কাৰণে কৈছো যে এনকাউন্টাৰ লাগে এনকাউন্টাৰ কিয় নহল এতিয়া কিয় দল সংগঠন সোমাই আছে বাহিৰত আৰু এজন মানুহক মই বিশেষ টাৰ্গেট কৰি কিনে কিয় কৈছো কাৰণ তেখেতে যিহেতু বেলেগ ক্ষেত্ৰত মাত মাতি থাকে আজি ক্ষেত্ৰত তেখেত কিয় নিমাত এইবিলাক ক্ষেত্ৰত দাদা মই উলাই কিনে যেতিয়া মই মাত মাতিলো তাৰ পিছত মোৰ দুখ লাগিছে 1100 কমেন্ট 1100 মই কোনোদিন এখন এনেকে দাদা মই কমেন্ট পঢ়া নাই 1100 কমেন্টত কালি মই মোটামুটি ৰাতিৰ পৰা আপটো এতিয়াই ৰাতিপুৱা আপোনাৰ কেটা পাইছে 9:30 10টা পাইছে নেকি তো মই এতিয়ালৈ কমেন্টছ কিছুমান পাৰাপক্ষত 100-150ৰ ওপৰত কমেন্টছ পঢ়িছো বিশেষকৈ আমাৰ হিন্দু ভাই ভনীসকল বেলেগ নহয় দুখ লাগে ক'বলৈ কাৰণে এটা কমেন্টত লিখি নিদিলে যে হয় তুমি ঠিক কথা কৈছা এনকাউন্টাৰ লাগে
হয় তুমি ঠিক কথা কৈছা ফাঁচি লাগে বা মোক এটোও যদি ক'লে হয় ঠিক আছে জাতি কি কয় ক্ৰিমিনেলতো ধৰ্ম জাতি নাথাকে হা তুমি কিয় হিন্দু মুছলমান কৰিছা এনকাউণ্টাৰ লাগে এই চিম্পল কথা যদি ক'লে মই মানি ললো হয় কিন্তু গোটেইখিনিয়ে উল্টা মুখে দিছে তাতে মহিলাও দিছে দাদা মহিলাও মোক বেয়াকে কৈছে কি তোমালোকৰ মুছলমানক ধৰ্ষণ কৰিব গৈছে নেকি মিয়াক ধৰ্ষণ কৰিব গৈছে নেকি চাওক না মানসিকতা চাওকচোন দাদা বেয়া লাগি গৈছে এইটো কথা লৈ কিনে কি কথা কৈ আছে ভাই মই কৈ আছো ধৰ্ষণটোৰ বিৰুদ্ধে মাত মাতিছো যে এনেকুৱা হ'ব নালাগে আৰু এইসকল মানুহে মোক কমেণ্টত লিখি দি আছে মই মিয়াৰ দালাল মই অমুক দালাল মুছলমানক ধৰ্ষণ কৰিব গৈছে নেকি তহঁতৰ মুছলমানৰ পৰা শিকিছে অমুক তমুক কিন্তু এইটো ক'ব পৰা নাই যে হয় বেয়া কৰ্ম হৈছে আমি এনকাউণ্টাৰ বিচাৰিছো বা ফাঁচি ৰাখিছো সাধাৰণ কমেণ্টটোকো লিখি দিব পৰা নাই দাদা তেতিয়া মনত দুখ লাগিছে কি কেনেকুৱা মানসিকতা লৈ আমাৰ সমাজত বাস কৰি আছে আৰু আমাক একাংশ মানুহে আমাৰ মুছলমান মানুহক কি বুলি কয় আমি ভাৰত মাতা কি যে নকলে আমি বোলে বেয়া কৰিছো আমি গৰুক মাতা বুলি নকোৱা কাৰণে আমি বেয়া কৰিছো আমি দেৱীক পূজা নকৰো কাৰণে আমি বেয়া কৰিছো আমি পূজা নকৰো আমি মাতা নকব পাৰো হয় হয় আমি ঠিকে আছো আমি বেয়া বুলিয়ে মানিছো কিন্তু যিসকলে আপোনালোকৰ যিসকলে কৰিছে ন মানিছে ন দেৱী মানিছে ন মা মানিছে তেনেকুৱা এখন সমাজত কিয় নাৰী বোৱাৰী আজি সুৰক্ষা নহয় কিয় তেনেকুৱা এটা সমাজত আজি নিজৰ মানুহ বুলি ধৰ্ষণ হল বুলিয়ে যে মাত কিয় নিদিলে দুখ লাগিছে তাত মাত কিয় নিদিলে মানে বেয়া লাগিছে আৰু কমেণ্টৰ কাৰণে বেয়া লাগিছে দাদা মই কোনোদিন এখন হিন্দু মুছলমান কৰিব অহা নাই মই সদায় একতা বিচাৰিছো কাৰণ মোৰ বন্ধুৱে মোৰ য'ত থাকো মোৰ আকে পাকে সকলো হিন্দু মানুহ আমি তেনেকে মিলি আছো ন মিলি আছো বেয়া লাগে এইবিলাক পৰিস্থিতি যেতিয়া হৈ থাকে না দেখা পালে বহুত দুখ লাগে মিলা প্ৰীতিৰে থাকিব বিচাৰো সমাজখন বেয়া কৰ্মৰ লগত মই ধৰ্ম জাতি কেতিয়াও আনিবলৈ বিচাৰ নাই কিন্তু যেতিয়া মোৰ ধৰ্ম মোৰ জাতি যেতিয়া বেয়া কৰ্মৰ লগত জড়িত দি কোনোবাই 99% কৈ দিয়ে কোনোবাই 95% কৈ দিয়ে সুধিব মন যায় পাৰ্চেন্টেজটো আপোনালোকে কোনটো ডিপাৰ্টমেন্টৰ পৰা ওলাইছে নিউজৰ পৰা যদি ওলাইছে তেতিয়া হলে তেনেকুৱা নিউজৰ হাজাৰ আপোনালোকৰো ওলাইছে তেতিয়া হলে আপোনালোকৰো বেয়া কৰ্মৰ কাৰণে পাৰ্চেন্টেজটো লৈ কিনে আপোনাৰ ধৰ্ম জাতি গালি পাৰিম নেকি কেতিয়া প্ৰশ্ন মই কৰিব মন যায় দাদা কিন্তু নকৰো এটো কাৰণে কাৰণ সমাজখনত যদি আমি ধৰ্ম জাতি লৈ লাগি থাকো ন কেতিয়া সমাজখন আগবাঢ়ি লৈ যাব নোৱাৰো আৰু আজি আমাৰ এনেকুৱা হৈছে সমাজখন আমি ইয়াৰ বাহিৰে বেলেগত ওলাবই পৰা নাই এটা মোক বহুতে কয় যে তুমি অকল হিন্দু মুছলমান কৰা হিন্দু মুছলমান মই নকৰো মই প্ৰত্যুত্তৰ দিও প্ৰত্যুত্তৰ এটো কাৰণে দিবলৈ আহো এই প্ৰত্যুত্তৰ নিদিয়তে এই নিৰ্দোষী কিছুমান মৰে আৰু এইবিলাক চাই আমাৰ উঠিয়া নৱপ্ৰজন্মৰ মাথাটো বেয়া হৈ যায় অন্তত এতিয়া আমাৰ অন্তত সংখ্যালঘু মাইনৰিটিৰ কিছু আমাৰ দৰা চলি উঠি অহাৰ অন্তত মনত আছে কি আমাৰ এজন আছে দে কোনোবা এটা মাত দিব দে আমি এইবিলাক মই এইটোৱে কওঁ যে মোৰ লাইফত মই মাত দি যাম মোৰ জীৱনত মই মাত দি যাম তোমালোকে পঢ়া শুনা কৰা তোমালোকে এইবিলাকৰ মাথাত নপৰিবা মই আমাৰ উঠিয়া নৱপ্ৰজন্মক হেতুৱে মই সদায় মই যিকোনো জেগাত গলেও মই কওঁ কি এইবিলাক সোশ্যাল মিডিয়াত ধৰ্ম জাতি ভাকি লৈ কিনে যি চাই দেখা এইবিলাক চাই কিনে মাথা বেয়া নকৰিবা নিজৰ পঢ়া শুনাত সবে ধ্যান কৰা আল্লাহ যেতিয়া হায়াত ৰাখিছে মই তাৰে প্ৰত্যুত্তৰ দি থাকিম বা মাত মাতি থাকিম বা যিয়ে কৰি থাকিম তোমালোকে মাথা নাগাবা এটা বস্তু আহিবা কোনোবা এজন আছে ৰুবুল বা যিয়ে হওক কোনোবা এটা আছে ই এইবিলাকক প্ৰত্যুত্তৰ দি থাকিব আমি পঢ়িম আমি ভাল মানুহ হ'ম ওলাই যাম কাৰণ এই উঠিয়া নৱপ্ৰজন্মই যদিও এই ধৰ্মত যদি লাগি যায় নহয় দাদা বা এইবিলাকত যদি সোমাই যায় মই ভাবো কি এই সমাজখন শেষ হৈ যাব সমাজ দেশ শেষ হৈ যাব মই হেতুৱে বিচাৰো সেইকাৰণে মই সদায় এটা বস্তু কৰো কি মই আছো মাত মাতিম তোমালোকে পঢ়া শুনা কৰা তোমালোকৰ কাম হল উঠিয়া নৱপ্ৰজন্ম পঢ়া শুনা কৰা নিজক স্বাৱলম্বী কৰা কাম কৰা আৰু আগবাঢ়ি যোৱা তোমালোকে আগবাঢ়িবা মানে মোৰ অসমখন আগবাঢ়িব ন মই আছো দিয়া মাত মাতিবৰ কাৰণে জীৱনৰ 7টা বছৰ আজি মই এইবিলাক কৰিয়ে কটাইছো ন মইতো ইয়াৰ পৰা ইনকাম কৰিবলগীয়া মোৰ আল্লাহ দিয়াত ইমানো মোৰ বেয়া অৱস্থা নহয়তো কিন্তু মই ভাবিছো যেতিয়া মই নিজে বুজি পাইছো ন কি মোৰ ব্ৰেইনটো কেনেকে বেয়া হৈ গৈছে তেতিয়ালে উঠি অহা সৰু ল'ৰা ছোৱালী কেনেকে বেয়া হ'ব আৰু সেইকাৰণে অনুৰোধ কৰিছো মই সকলোকে এই বেয়া কৰ্মৰ লগত ধৰ্ম জাতি ভাষিক নানিব শ্ৰদ্ধা কৰক প্ৰতিটো ধৰ্ম জাতিক শ্ৰদ্ধা কৰক ক'বলৈ একো নাই কিমাননো কম ভাষা নাই ক'বলৈ আজি বেয়া লাগিছে বহুত বেয়া লাগিছে কাৰণে মই এইখিনি কথা কৈছো দে এনেকে বহুত বেয়া লাগিছে আজি মোৰ অন্তৰত বহুত বেয়া লাগিছে নকৰিব তেনেকুৱা কাম প্ৰশ্ৰয় নিদিব কাকো বেয়াকে বেয়া জুনে কি হওক তাৰ বিৰুদ্ধে মাত মাতাটো হে সঁচা অৰ্থত আমি মানুহ এয়া যিকোনো ধৰ্মতে হওক
এটাই কথা কৈছে বেয়াৰ বিৰুদ্ধে খাৰা হবা এয়া আপোনালোকৰ ধৰ্মতে হওক আমাৰ ধৰ্মতে হওক আন ধৰ্মতে হওক বেয়াটোৰ বিৰুদ্ধে খাৰা হ'ব এনেকে কেতিয়াও নকৰিব দুখ লাগে এনেকা কৰিলে জয় অসম